হেল্ল' বন্ধু-বান্ধৱ, আপোনালোক সকলো ভালে চাগে চাৰিকা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আছোঁ আপোনালোকক খাবৰ কাৰণে। কি ৰেচিপি আপোনালোকে চাওকচোন আৰু ভিডিঅ'টোৰ মাজত সোমাই যাব। মাছ লৈ থোৱা বেপাৰী দি থৈ গৈছিলে মাছ, আৰু এইফালে মই বেঙেনা কৰিছোঁ, বেঙেনা দি বনাম। আৰু এইফালে ভাত বনাইছোঁ, আৰু তাতে আলহীও আহিলে। আলহী মানে আমাৰ এই বোৱাৰীজনী আহিলে, আৰু এই কি কৰিলে গম পায়নে? ফটকা ফুটাবলৈ বম ফটাই দিলে, দেখিলে নাই হাতত? এয়া এনেকুৱা হৈছে। এই মাছখিনি নিমখ হালধি সানি ল'লোঁ, সানি কেৰাহীখন পাতিলোঁ। কেৰাহীখন গৰম হ'ল, মিঠাতেল অকণমান দি দিলোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি ল'ম। এই বেঙেনাটো পুৰি থৈছোঁ তৰকাৰী বনাবৰ কাৰণে, বেঙেনা দি বনাম তৰকাৰী। কেৰাহীত মাছ দি দিলোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। পিটিকা খাম বুলি ভাবিছিলোঁ, কিন্তু পিটিকা কৰিব নহ'ব। এটা বস্তু আনোগৈ, যিহেতু আপোনালোকক দেখুৱাই দিম বা কি বস্তু আনোগৈ, তাকে ভাজি কৰি খাম। ইয়াত পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ, আৰু বেঙেনাটো কাটি ল'ম এতিয়া চব্জি বনাবৰ কাৰণে। আৰু একো নিদিওঁ, কেঁচা বিলাহী আৰু বেঙেনা, বিলাহী, পিঁয়াজ এনেকৈ দি বনাম। কাটি মেলি ল'লোঁ। এয়া মাছ কেইপিচো হৈ গ'ল এতিয়া ফ্ৰাই কৰা। এই মাছ কেইপিচ নমাই ল'ম এতিয়া। নমাই ল'ম। ফ্ৰাই কৰা হৈ গ'ল, যিখিনি তেল আছে তাতে পিঁয়াজ দি দিম। মই যাওঁ বস্তু এটা আনিবলৈ, অমিতা ফুল আনিব যাওঁ মোৱা মাছ ভাজিবৰ কাৰণে। বাৰী লাগি আছে, অমিতা নালাগে, ফুলটো লাগে। অমিতা ফুল কৰোঁ, অমিতা ফুল পাৰোঁ। আৰু মোৱা মাছৰ লগত ভাজিব লাগিব। খুব নাপাওঁ, ওখকৈ আছে। জপিয়াই পাৰিব লাগিব, বহুত ওখ হৈ গ'ল। এয়া অমিতা ফুল ছিঙি আনিছোঁ, এতিয়া মাছৰ লগত ভাজি, মোৱা মাছৰ লগত ভাজি হৈছে। এতিয়া পানী দি দিম। কালাৰটো ধুনীয়াকৈ দিছেনে? সেই অমিতা ফুলখিনি ছিঙি আনি গৰম পানীত অকণমান গৰম পানী দি দিছোঁ, তাত নিমখ অকণমানো দি দিছোঁ। আৰু এইফালে কেৰাহী পাতিছোঁ, কেৰাহীত তেল দিম এতিয়া। এয়া ঠিক আছেনে? কেৰাহীত তেল দিলোঁ। এতিয়া মাছ দিম। মাছ কেঁচা জলকীয়া কাটি থোৱা আছে, কাটি অকণমান ভাজি ল'ম। সেইখিনি দিম। খাইছেনে মোৱা মাছে ফুলে, অমিতা ফুলে? কণী দি খাইছ নাই? অমিতা পাতে অমিতা ফুলে কণীয়ে খাইছে মোৰ ভাল লাগে, মই খাইছোঁ। সঁচাকৈ মই খালি মাছৰ কণী দি খাইছিলোঁ। ডাঙৰ মাছ লৈছোঁ। দি দিম। এইখিনি অকণমান গৰম পানী দিব। খাব দিছোঁ। আপুনি ভাল লাগিব নি? খাই লোৱা। অমিতা ভাজি কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? খাইছা নাই? তাৰপৰা মোৰ ভাত এয়া মই খাব লৈছোঁ। এয়া অমিতা ফুলে, মোৱা মাছে ভাজি, বেঙেনা পোৰা, মাছ তৰকাৰী। ঘৰলৈকে খালোঁ। তেনেকুৱা এটা ঘৰৰ পৰা ফোন কৰিলে নহ'বই, ছোৱালীজনী আহিছে স্কুলৰ পৰা, তাইক ল'ব লাগে। ঘৰৰ মানুহ অহা অকণমান দেৰি হ'ব। আজি অলপ স্কুল সোনকালেও ছুটি দিব, সেইটো কাৰণে ল'বলৈ আহিছোঁ। হা বলাক বলা নাই চাপালা আহিলে।
আহি পালেহি বিবেকানন্দত, আমাৰ শিৱসাগৰ নহয় নাজিৰা। ঘৰৰ মানুহ অহা নাই, দেৰি হ'ব, সেইটো কাৰণে মই ল'লোঁ। তাই বাপেক আহি পালেহি, যাব লৈছে। মোৰ ককাইদেউ মোতকৈ ডাঙৰ হৈও যাব লৈছে ঘৰলৈ। ভাত খাবলৈ ক'লোঁ, ভাত নাখালে। আৰু বাপেক জীয়েক দুজনে ফুচফুচকৈ কিবা এটা পাতিছে দুয়োটাই। মই সুধিছোঁ কি পাতিছে, সিহঁতি মোক নক'লে। বাপেক জীয়েকৰ কথা নকওঁ বোলে। আৰু ভিডিঅ'টো চাই পিনে যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব।